হেল্ল' এভৰিৱান, আজি হ'ল মিমিৰ প্ৰথম বাৰ্থডে, যাৰ কাৰণে আমি ৰাতিপুৱাই আহিলোঁ মন্দিৰলৈ সেৱা জনাবলৈ। তাই যাতে বছৰবোৰ ধুনীয়াকৈ পাৰ হৈ যায় তাকেই কামনা কৰিলোঁ। ভোগ প্ৰসাদ দিলোঁ মন্দিৰত, দি আমি ওলাই দিলোঁ তাৰ পৰা, যিহেতুকে ঘৰতো কিবা কিবি কাম আছিলে। তো ঘৰ আহি আমি দুপৰীয়া ভাত পানী খাই গধূলিৰ কাৰণে অকণমান মানুহ মাতিছিলোঁ, তাৰ কাৰণে যোগাৰ কৰিছোঁ। হাজবেণ্ডে বনাই আছে চিকেন বাহিৰত, চবেই নিজৰ নিজৰ কামত লাগি আছে। এয়া এজনী বাইদেউ চব্জি কাটি আছে, ময়ো কিবা কিবি কৰিছোঁ। ইফালে মুমুৱে কান্দি আছে, তাই ডেক'ৰেশ্যন কৰিব। তো এইবিলাক চব কৰি অকণমান ডেক'ৰেশ্যন কৰিলোঁ। ডেক'ৰেশ্যন বুলিবলৈ বিশেষ একো নাই, অকণমান বেলুন আনিছিলোঁ, সেয়া লগালোঁ। আগৰে কিবা কিবি ষ্টিক আছিল সেইবিলাক লগাই দিলোঁ। গধূলি বাচ্ছাবিলাক চব আহিলে, চবেই মিলি কেক কাটিবলৈ লৈছে। তো এই কেক যে কাটা সময়খিনি হয়নে, বাচ্ছাবিলাক থাকিলেই ভাল লাগে। ডাঙৰৰনো কি আৰু, বাচ্ছাৰ বাৰ্থডে, বাচ্ছাই মানে কেক কাটা হেৰিয়াটো খুব বেছি এনজয় কৰে। মিমিও বহুত বেছি ফূৰ্তি পাইছে, হাঁহিছে, জঁপিয়াইছে। বহুত বেছি ভাল লাগিলে বাচ্ছা পাৰ্টি অহাৰ কাৰণে। তো তাই পূৰা ফেনেকিছে কেকটো, বায়েকক খুৱাই দিছে, নিজেও খাইছে, কাপোৰে চাপোৰে পূৰা লগাই লৈছে। ইফালে স্নেক্স অকণমানৰ আয়োজন কৰিছিলোঁ, যিহেতুকে কেকখিনি কাটি মেলি চবকে ভগাই দিলোঁ, বাচ্ছা পাৰ্টি আৰু যোন আলহী আহিছিলে চবকে। তাৰপিছত চবে পোলাও মাংস তেনেকৈ খালে। খাই মেলি হৈ যোৱাৰ পিছত মিমিয়েতো শুই গ'ল, মুমুৱে চবকে বাচ্ছাক ৰিটাৰ্ণ গিফ্ট দিলে। তো আজিলৈ আহিছোঁ, বাই বাই।